আজি এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আজি সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে আৰু আজি এইখন ভোটটো গণতন্ত্ৰ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভোট এই ভোটটো হ'ব লোকতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এই ভোটটো হ'ব আমাৰ অসমীয়া সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আমাৰ মনত পৰিছে আপুনি দেউতা মাৰ সৈতে একেলগে এই একেটা চেণ্টাৰতে ভোট প্ৰদান কৰিবলৈ আহিছিল আজি দেউতাৰ অনুপস্থিতিত দেউতাক সেৱা জনাই আপুনি বুকুত বান্ধি ভোট প্ৰদান কৰিবলৈ ওলাইছে নিশ্চয় মই স্মৰণ কৰিছোঁ যে তেওঁ আমাৰ গোটেই মোৰ যাত্ৰাত কেনেদৰে মোক আগুৱাই লৈ গ'ল যি ধৰণৰ পৰামৰ্শ দিলে আৰু ৰাজনীতি বিষয়ে তেওঁ কোনকেইটা কথা মোক শিকাই গ'ল আৰু অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যে ইমান শ্ৰদ্ধা আছিলে অসমৰ ৰাইজৰ প্ৰতি যে ইমান মৰম আছিল তেওঁ নিজৰ শেষ বাৰ্তাত সদায় অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু মই অসমৰ ৰাইজৰ পৰা আমি আশা কৰোঁ যে তেওঁলোকে অসমখন আগুৱাই লৈ যাব শাৰীৰিক অসুস্থতাৰ কাৰণে আজি অসমত নাই তেওঁ চিকিৎসা ইতিমধ্যে গ্ৰহণ কৰি আছে দিল্লীত আৰু সেই কাৰণে আজি ইয়াত অসমত আজি নাই ৰাজনৈতিক প্ৰতিনিধি তপন কুমাৰ গগৈ তেখেতলৈ শুভেচ্ছা বাৰ্তা দিব নেকি নিশ্চয় মই ব্যক্তিগতভাৱেতো আমাৰ সকলোৰে লগত ভাল অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তেখেতক জনাইছোঁ ইয়াৰ পূৰ্বেও মই ৰঙালী বিহুৰ তেখেতক জনাইছোঁ আৰু আশা কৰোঁ যে যোৰহাটৰ ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব যোৱাবাৰ পাৰ্চেণ্টেজ 72 আছিল এইবাৰ এই পুৱাই এতিয়া এই সময়তে আপুনি সকলোকে ক'ব ওলাই আহক পাৰ্চেণ্টেজ না মই প্ৰথমতে ক'লোঁ মই চবকে অনুৰোধ জনাইছোঁ বিশেষকৈ প্ৰথমবাৰ যিসকলে ভোট দিবলৈ প্ৰথমবাৰ ভোট দিব যিসকলে প্ৰথমবাৰ বাবে ভোট দিব যিসকলৰ যিসকলে বাহিৰত চাকৰি কৰি আছে তেওঁলোকে অসমলৈ উভতি আহিছে আজি সকলোৱে নিজৰ যে সাংবিধানিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে লোকতান্ত্ৰিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে মই চবকে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ ভোটৰো আমাক সহায় কৰে আপোনাৰ এই ভোট আছিল আগতে আপুনি কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা সময়ত আপুনি ভোট দিবলৈ আহিছিল এইবাৰ আপোনাৰ নিজৰ সমষ্টিত আপুনি প্ৰথমবাৰৰ কাৰণে গৌৰৱগৈ নিজৰ ভোটটো নিজক দিব হয় সেইটো হয় মই ভবা নাছিলোঁ কিন্তু হয় মোৰ কাৰণেও অলপ মানে এটা বেলেগ এবাৰ এটা অভিজ্ঞতা হ'ব আৰু চাওঁ এতিয়া আশা খালি মই বতৰটোৱে চাই আছোঁ বতৰ যদি ভাল হৈ থাকে আৰু আমাৰ ৰাইজ যিমান মই গম পাইছোঁ যথেষ্ট আশাবাদী সকলোৱে ওলাই আহি ভোট প্ৰদান কৰিবলৈ বিচাৰে মানুহৰ মাজত যথেষ্ট উৎসাহ মই ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ যিমানবোৰ ৰাইজ ভোট দিবলৈ বিচাৰে সকলোৱে ওলাই আহি ভোট প্ৰদান কৰে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰ ভাৰতবৰ্ষ এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মই আহিলোঁ আজি ভোটদান কৰিছোঁ আৰু ভোটদান প্ৰতিগৰাকী নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ দেশৰ গণতন্ত্ৰ দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত আৰু ময়ো দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য শক্তিশালী কৰাৰ স্বাৰ্থত মই ভোটদান কৰিছোঁ আমি সকলোৱে জানো যে দেশৰ গণতান্ত্ৰিক সংকট আছে দেশৰ সাংবিধানিক সংকটৰ কথা বিভিন্ন সময়ত কৈ অহা হৈছে তাৰ লগে লগে দেশৰ যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান যি অনুষ্ঠানসমূহে দেশৰ গণতান্ত্ৰিক ভেটি সদায় সুদৃঢ় কৰি আহিছে ঐতিহ্য পৰম্পৰাক সদায় এটা শক্তিশালী আধাৰ দি আহিছে সেইবোৰৰ প্ৰতি প্ৰত্যাক্ৰমণ হৈ থকা আমি বিভিন্ন সময়ত শুনিছোঁ গতিকে আমি আজি এই ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা কৰা দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান ন্যায়পালিকাকে ধৰি সকলো অনুষ্ঠানৰ যাতে সুৰক্ষিত ভৱিষ্যত আহে আৰু পৃথিৱীৰ সন্মুখত বিশ্বৰ এখন অতি শক্তিশালী গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষ প্ৰতিষ্ঠা হয় তাৰ কাৰণে এই মোৰ ভোটাধিকাৰ অসমৰ জাতীয় স্বাৰ্থত মই আগৰে পৰা সংগ্ৰাম কৰি আহিছোঁ এতিয়াও জাতিৰ প্ৰতি অহা যি প্ৰচণ্ড ভাবুকি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক ভৱিষ্যত আমাৰ মাটি ভেটি আমাৰ মানুহৰ উঠি অহা নতুন প্ৰজন্মৰ ভৱিষ্যত আমাৰ অসমৰ হালোৱা সজোৱা কৃষক শ্ৰমিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ৰ চাহ বনোৱা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই ভোটদান মই ভাবোঁ যে এই সময়ত অসমৰ জাতীয় সংকট আছে জাতীয় সংকট নিৰসন বা সমাধান কৰিবৰ কাৰণে যিটো জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰিবৰ কাৰণে সেইকাৰণে এই যিখন যুঁজ ৰাজনৈতিক যিখন সংগ্ৰাম এইখনক জাতিৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম বুলি অভিহিত ইতিমধ্যে কৰিছোঁ আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে অসমৰ মানুহৰ যিবোৰ জাতীয় মৌলিক যিবোৰ প্ৰশ্ন আছে সেইবোৰ প্ৰশ্নৰ সমাধান বিচাৰি ৰাজনৈতিক প্ৰশ্ন সম্পদৰ ওপৰত অধিকাৰৰ প্ৰশ্ন ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষাৰ কথা মাটি ভেটি ৰক্ষাৰ কথা এই সকলো লগত ৰাজনৈতিক এই যি বিষয় বা ৰাজনৈতিক সংগ্ৰামখনৰ এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ভূমিকা আছে গতিকে এই নিৰ্বাচনী যুঁজখন এই ভোটাধিকাৰ মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ বা মূল অংগ গতিকে ৰাইজক মই দলে বলে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ সকলো প্ৰান্তৰ ৰাইজে যাতে
অসমৰ জাতীয় প্ৰশ্নবোৰৰ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে, লগে লগে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ লগে লগে দেশৰ সংবিধান সুৰক্ষাৰ কাৰণে যাতে প্ৰতিগৰাকী নাগৰিকে, প্ৰতিগৰাকী ভোটাৰে যাতে ভোটদান কৰিবৰ কাৰণে দলে বলে ওলাই আহে আৰু ভোটদানৰ হাৰ যাতে খুব বেছি হয়, 95% হয়, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। তাৰ লগে লগে মই এগৰাকী প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা সমষ্টি, গতিকে এই সময়ত ডিব্ৰুগড় লোকসভাৰ প্ৰতিগৰাকী ভোটাৰ, প্ৰতিগৰাকী নাগৰিক, সকলোকে, জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু সকলোকে মই শ্ৰদ্ধা সেৱা জনাইছোঁ। ৰাইজে যিমান মৰম দিছে, ৰাইজে যিমান সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে, ৰাইজৰ মাজত যিমান উৎসাহ আৰু উদ্দীপনা, তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম, চিৰঋণী হৈ ৰ'ম। আৰু তাৰ লগে লগে ৰাইজৰ মৰম ভাল পায়, ৰাইজৰ আশীৰ্বাদে সদায় উদ্বুদ্ধ কৰি থাকিব জাতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বা জাতীয় দায়বদ্ধতাৰে, নিষ্ঠা সততাৰে কাম কৰিবৰ কাৰণে, নিজৰ মেৰুদণ্ড পোনাই শিউচ্চ কৰি আপোচবিহীনভাৱে কাম কৰি যাবৰ কাৰণে সদায় উদ্বুদ্ধ কৰি থাকিব। এইখিনিকে মই অসমবাসী ৰাইজৰ ওচৰত মই ব্যক্ত কৰিছোঁ।